আমাৰ এইবাৰৰ অমৃত বৃক্ষ আন্দোলনত মাৰ নামত এজোপা গছ গতিকে এই শীৰ্ষক যিটো আমাৰ থিম এই থিমৰ মাধ্যমেৰে আমি এইবাৰ অসমত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিচৰা ধৰণে আমি অসমৰ সকলো ৰাইজক সহযোগত মানে SHG গোট বা আশাকৰ্মী অংগনবাদী কৰ্মী আমাৰ মানে পুলিচ তাৰপিছত আমাৰ চৰকাৰী বিষয়া কৰ্মচাৰী তাৰপিছত আৰ্মি এয়াৰফ'ৰ্চ আৰু তাৰ উপৰিও আমাৰ পেৰামিলিটাৰী ফ'ৰ্চত যিমান আছে CRPF বা যিমান আছে মানে CISF আমি সকলোৰে সহযোগত এইবাৰ আমি 3 কোটি গছপুলি ৰুবলৈ লৈছোঁ গতিকে আজি এই অনুষ্ঠানৰ আজিৰ পৰা আৰম্ভ হ'ব 15 দিনলৈকে 3 কোটি গছপুলি আমি ৰুম আৰু আজি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই গছপুলিৰ তেওঁ শুভ আৰম্ভ কৰিছে আমাৰ দিছপুৰৰ কেপিটেল কমপ্লেক্সত মানে তাৰ উপৰিও আমাৰ এইবাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে এইবাৰ কৈছে যে অহাবাৰ আমি 5 কোটি গছপুলি কৰিম তেখেতে মোক কৈছে যে মই সুধিলোঁ যে অহাবাৰ আমি কিমান কৰিম যে অহাবাৰ আমি 5 কোটি গছপুলি ৰুম গতিকে আমাৰ এই 3 কোটি গছপুলিৰ উপৰিও আমাৰ নিজৰ বিভাগৰ যিটো স্কিম আছে কেম্পাৰ জৰিয়তে ইতিমধ্যে 88 লাখ গছপুলি ৰোৱা হৈ গৈছে 88 লাখ আৰু আমাৰ APFBC আছে APFBC প্ৰগ্ৰেম মই যিটো ক'লোঁ যে ফ্ৰেঞ্চ প্ৰজেক্ট সেইটো ফ্ৰেঞ্চৰ গভৰ্ণমেণ্টৰ পৰা দিয়া পইচা গতিকে সেইটোৰ জৰিয়তে আমাৰ লৈ গোটেইখিনি লৈ 1 কোটি আৰু আমাৰ এডিশ্যনেল গছপুলি হ'ব তাৰমানে এইবাৰ 3 কোটি অমৃত বৃক্ষ আন্দোলন আৰু থিম মা কি নাম পে এক পেৰ মাৰ নামত এজোপা গছ আৰু তাৰ উপৰি 1 কোটি গছপুলি আমাৰ বিভাগৰ পৰা তাৰমানে 4 কোটি গছপুলি এইবাৰ হ'ব যোৱাবাৰ 3 কোটি 12 লাখ হৈছে গতিকে 4 কোটি যোৱাবাৰ 2 কোটি 12 লাখ হৈছে গতিকে যোৱাবাৰ 2 কোটি এইবাৰ 4 কোটি টোটেল আজিৰ দিনটোত আমাৰ 6 কোটি 12 লাখ গছপুলি হ'ল গতিকে অহাবাৰ 5 কোটি হ'লে আমাৰ 11 কোটি গছপুলি হৈ যাব গতিকে 2 বছৰৰ ভিতৰত মানে 11 কোটি গছপুলি ইমান সহজ কথা নহয় আৰু এইটো সম্ভৱ হৈছে মাননীয় মুখ্যমন্ত্ৰীয়ে এই বিষয়টোত বিশেষভাৱে তেখেতে গুৰুত্ব দিছে আৰু তেখেতে সহযোগ কৰিছে আমাক তেওঁলোকে পৰামৰ্শ দিছে সময়ে সময়ে আৰু আমাক যিখিনি পইচাৰ প্ৰয়োজন হয় পইচাও তেখেতে যোগান ধৰিছে গতিকে এইবাৰো আমি আমাৰ নাৰ্চাৰীসমূহত আমি যোৱাবাৰ আমি অমৃত বৃক্ষ আন্দোলনত আমি আমাৰ লোকেল নাৰ্চাৰীসমূহক আমি দিছিলোঁ তেওঁলোকৰ লগত পুলি নাছিলে তেওঁলোকে কলিকতা তাৰপিছত আমাৰ কৰ্ণাটক এনেকৈ বিভিন্ন ঠাইৰ পৰা পুলিসমূহ আনিছিলে কিন্তু এইবাৰ আমি কোনো বাহিৰৰ পৰা পুলি কিনিবলগীয়া হোৱা নাই 4 কোটি পুলি আমি নাৰ্চাৰীতে এইবাৰ প্ৰস্তুত কৰিছোঁ এণ্ড দিছ ইজ এ ৰেকৰ্ড মানে আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ হিষ্ট্ৰীত যে এটা বছৰত 4 কোটি গছপুলি ফৰেষ্ট ডিপাৰ্টমেণ্টে কেতিয়াও নিজৰ নাৰ্চাৰীত কৰা নাছিল ভৱিষ্যত আগতেও গতিকে সেইকাৰণে এইটো এটা ৰেকৰ্ড ইন দ্য হিষ্ট্ৰী অফ ফৰেষ্ট ডিপাৰ্টমেণ্ট গতিকে সেই হিচাপত আজি আমাৰ সকলো ৰাইজে ইয়াত আগবাঢ়ি আহিছে আৰু আমাৰ সকলোখিনি আমাৰ ষ্টেক হোল্ডাৰ যিখিনি আছে গতিকে ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ দিয়া হৈছে আমি ৰেজিষ্ট্ৰেশ্যনৰ টাৰ্গেট ৰাখিছিলোঁ মানে 45 লাখ কিন্তু আমাৰ 45 লাখতকৈ টাৰ্গেট বাঢ়ি গ'ল ৰেজিষ্ট্ৰেশ্যনৰ মানে গছপুলি আমি যে ভাবিছিলোঁ যে 3 কোটি হ'ব 3 কোটিতকৈ বেছি গছপুলি হ'ব আৰু গছপুলিসমূহৰ ৰুই তেওঁলোকৰ জিঅ'টেগ ফটো আপলোড কৰাৰ 20 তাৰিখলৈ আপলোড কৰি থাকিব পাৰিব গতিকে ৰাইজৰ মই সহযোগ বিচাৰিছোঁ সকলো ৰাইজে এই ক্ষেত্ৰত আগবাঢ়ি আহিবলৈ মই অনুৰোধ জনাইছোঁ আৰু আপোনালোকৰ সহযোগ বিচাৰিছোঁ কাৰণ আপোনালোকে আজি প্ৰেছৰ বিভিন্ন প্ৰেছৰ পৰা আপোনালোকৰ যিটো আপোনালোকৰ ফলোৱাৰ্ছ আছে বা আপোনালোকৰ যিমান ৰিচ আছে গতিকে সেইটোৱে যথেষ্ট এইখিনিত আমাক সহায় কৰিব আপোনালোকৰ সহায় সহযোগ আমি বিচাৰিছোঁ